আৰু এখন ব্লাউজ আনিছোঁ, অৰিজিনেল মুগাৰ ব্লাউজ হয়। এইটো ব্লাউজটো চাওক কিমান ধুনীয়াকৈ বনাইছোঁ, আৰু কাষ্টমাৰে আপোনাৰ নাম শুনি আহিছে। কাষ্টমাৰটো আপোনাৰ হয় গোলাঘাটৰ কাষ্টমাৰ হয়। কোনোবা কাৰোবাৰ ওচৰত শুনিছে যে দাদা যোৰহাটত ৰকিয়া লেডিজ টেইলাৰ বহুত ভাল চিলাই, বহুত ধুনীয়াকৈ চিলাই দিয়ে বিনা কমপ্লেইনত। আপোনালোকে যেনেকুৱা ধৰণে বিচাৰে তেখেতে তেনেকৈ বনাই দিয়ে বুলি ক'লে। তেখেতে বিচাৰি বিচাৰি আহিলে, যোৰহাটত আহি মোৰ দোকানত পালে। পোৱাৰ লগে লগে আমি ক'লোঁ যে ঠিক আছে দাদা, এবাৰ চিলাই চাই লওক, তাৰপিছত গম পাব। বাইদেউজনীকো ক'লোঁ, বাইদেউ এবাৰ বোলো চিলাই চাই লওক আপোনালোকে, আপোনালোকৰ মন পচন্দৰ মই বস্তু বনাই দিম। কাষ্টমাৰৰ এতিয়ালৈকে আহি চোৱা নাই, মই তাৰ আগতে মই এইটো অলপ দেখাই দিছোঁ আপোনালোকক। চাওক কিমান ধুনীয়াকৈ ডিজাইনটো বনাইছোঁ, চেম্পলতে বনাইছোঁ। অৰিজিনেল মুগাটো হেভি ডিজাইন নবনায়। আপোনাৰ চাওক কিমান ধুনীয়াকৈ আগফালে আপোনাৰ পানডিঙি দি দিছোঁ, আৰু পিন স্কাৰ্ট ব্লাউজ হয়, আৰু হাতত আপোনাৰ অলপ পাৰি আছে, পাৰিটো কালাৰ আমি ধুনীয়াকৈ বনাই দিছোঁ। চাওক কিমান ধুনীয়াকৈ বনাইছোঁ আমি, এইটো ইমানেই ধুনীয়া। আৰু পিছফালে গোল্ডিঙি দিছোঁ, আৰু তলত অকণমান দুটা সৰু সৰুকৈ ফুলুকা বনাই দিছোঁ। কাষ্টমাৰ ধৰক বিচাৰিছিলে যে অলপ ডিপ বেছি লাগে, সেইটো কাৰণে এনেই কাষ্টমাৰ কয় ৰছী দুটা দি দিব লগত, আমি ৰছী দি অলপ সৰু সৰুকৈ ফুলুকা বনাই দিছোঁ। চাওক কিমান ধুনীয়া ডিজাইনৰ ব্লাউজ এইটো। চাওক আপোনাৰ যেনেকুৱা ধৰণৰ বিচাৰিছিলে কাষ্টমাৰে, আমি তেনেকৈ বনালোঁ, আৰু কাষ্টমাৰৰ মন খুচ হৈ যাব। এইটো কাৰণে কমপ্লেইন নাই, ইমান দামী কাপোৰ হয়। থেংক ইউ।